অনুসূচিত জাতি উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত অসম চৰকাৰৰ। মৰিগাঁৱত কেইজনমান অনুসূচিত জাতি সচেতন যুৱকে ফটকা ফুটাই আনন্দ উল্লাস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে মৰিগাঁও জিলা অনুসূচিত জাতিৰ কেইজনমান সচেতন যুৱকে। অনুসূচিত জাতিৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ পিছতে এনেদৰে আনন্দ উল্লাস কৰা দেখা গ'ল মৰিগাঁও টাউনৰ মাজমজিয়াত। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, পীয়ুষ হাজৰিকা জিন্দাবাদ আদি শ্লোগানেৰে ফটকা ফুটাই ধন্যবাদ জনায় অসম চৰকাৰক। আজি এই যি আমাৰ সিদ্ধান্ত কেবিনেটত যি সিদ্ধান্ত হ'ল তাৰ উল্লাসত আমি আজি এই মৰিগাঁও মাজমজিয়াত পতাকা ফুটাই আমাৰ ৰাইজক উৎসাহ যোগাবৰ কাৰণে আমি পতাকা ফুটাই বহুত উল্লাস আনন্দ কৰিছোঁ। তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ আকৌ তেওঁ যি পদক্ষেপ লৈছে যে আমাক যি উন্নয়ন পৰিষদ গঠন কৰাৰ যি সুযোগ দিছে তেওঁক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ অসমৰ যিটো বহুদিনীয়া আমাৰ অনুসূচিত জাতি পৰিষদৰ যিখিনি সমস্যা আছিল তাক এটা অনুসূচিত জাতি উন্নয়ন পৰিষদ যি গঠন কৰি দিলে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ লগতে আমাৰ মৰিগাঁও জিলাৰ যি মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়া তেখেতেও এই নেতৃত্বত আজি আমি যিখিনি পাবলগীয়া যিটো সমস্যাৰ ওপৰত আমি ইমান দিনে যুঁজি আহিছিলোঁ তেওঁ এই সমস্যাটো খুব সোনকালে যোৱাকালি ৰাতি দিয়াৰ কাৰণে খবৰটো পোৱাৰ কাৰণে আমি মৰিগাঁও জিলাবাসী অনুসূচিত জাতিৰ যিসকল আমাৰ লোক আছে তেওঁলোকে যথেষ্ট আনন্দিত হৈছে আৰু তাৰ কাৰণে তেওঁলোকক আমি আগন্তুক দিনত তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যি সমস্যা আছে সমস্যাবিলাক সমাধান কৰাত তেওঁ যি সুযোগ আৰু সুবিধা দিলে তেওঁলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।